নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আকৌ এবাৰ আহিছোঁ ভিডিঅ'ৰে। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম অনুশীলনী 2 এ প্ৰশ্ন নম্বৰ 5। ইয়াতে সংখ্যা ৰেখা ব্যৱহাৰ কৰাৰ কথা কৈছিলে। ইয়াতে আমি সংখ্যা ৰেখাবোৰ ব্যৱহাৰ কৰিম। কি ধৰণে কৰিম আমি এইটো চাওঁ। প্ৰথমতে সংখ্যা ৰেখা আঁকিব লাগিব, তাৰ পিছতে কামটো হ'ব। সংখ্যা ৰেখা মই বেলেগ এটাৰ পৰা লৈ আহি আছোঁ আৰু টুলটো অপেন হ'লে হৈ যাব। আৰু যিসকলে নতুন আহিছে ভিডিঅ'টোত, তোমালোকে আগৰ ভিডিঅ'বোৰ চাবা, তেতিয়াহে এইবোৰ ভিডিঅ' দেখিলে গম পাবা। নহ'লে কিছুমান সৰু সৰু কথা ৰৈ যাব, তাৰপিছত তোমালোকৰ মনত প্ৰশ্ন আহিব যে এইটো বস্তুটো কেনেকৈ আহিল। আগৰ ভিডিঅ'বোৰ যদি তোমালোকে চাই আহিছ, তেতিয়াহ'লে কোনো প্ৰশ্ন এনেকুৱাকৈ নাহে। আশা কৰোঁ তোমালোকে সেইবোৰ চাইয়ে ইয়াতে আহিবা। 4টা দিছে না, 4টা প্ৰশ্ন আছে। Zero, 1, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21. আমি যদি ইয়াতে নাম্বাৰিং আমি নকৰোঁ দিয়া ন, আমি য'ত য'ত পৰে তেতিয়া তাতে নাম্বাৰিংটো কৰি দিম। এতিয়া 6, 1, 2, 3, 4, 5, 6। আমি ইয়ালৈকে আহিলোঁ 6, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16। এতিয়া তলে ওপৰে লিখিব লাগিব। হ'ব 16, তাৰপিছত এইটো হ'ব 17, 18, 19, 20, 21। অ'কে, আমি কি কৰিব লাগে? 6, 9 যোগ কৰিব লাগে। 1, 2, 3, তাৰপিছত 4, 4, 5, 6, 7, 8, 9। ক'ত আহি পালোঁ আমি? ঘৰত আহি নে? তাৰমানে 6 যোগ 9 সমান কিমান পালোঁ আমি? 15। অ'কে, এতিয়া আমি কি কৰিব লাগে? এই নাম্বাৰ লাইনটোকে তোমালোকে আৰু একবাৰ বনাব লাগিল। আমি যদি এইটো কৰোঁ, ইয়াতে মই এতিয়া কি কৰিব লাগে? এইবিলাক মুছি দিব লাগিব, কাৰণ আগৰটোৰ লগতো এইটো নিমিলে নহয়। এতিয়া আমাক ইয়াতে 4ৰ লগত 7 যোগ কৰিব লাগে। ঠিক আছে, আমি 4ৰ লগত কি কৰিম? 7 যোগ কৰিম। 1, 2, 3, 4, 5, 6, 7। ক'ত পালোঁ? 11ত পালোঁ। মানে 4 যোগ 7 সমান কিমান হ'ল? 11। নাম্বাৰ লাইনত আনি পালোঁ। তাৰপিছত আমি ইয়াতে আৰু একবাৰ চাওঁ। আমি এতিয়া ইয়াতে কি কৰিম? 8ৰ লগত 8 যোগ কৰিব। ঠিক আছে, প্ৰথমতে 8 লোৱা, 8ৰ লগত 1, 2, 3, 4, 5, 6, 7, 8। ক'ত আহি পালোঁ? 16ত আহি পালোঁ। তাৰমানে 8ৰ লগত যদি আমি 8 যোগ কৰোঁ, কিমান পালোঁ? 16। আমাক এইখিনিয়ে কথা ইয়াতে কৈছে। ঠিক তেনেকুৱা মই এতিয়া যদি 3টা কপি কৰি লওঁ, বাকীখিনিতো আছেই নহয়। ঠিক আছে, মই প্ৰথম নেক্সটত আহি যাওঁ। প্ৰথমতে বনাই লোৱাটোৱে অলপ মুস্কিল হৈ যায়, তাৰপিছততো ইমান এটা টেনশ্যন নাই। এইটো এতিয়া বিয়োগৰ কথা কৈছে, মানে ইয়াতেও 3টা আছে।
তোমালোকে এটা সংখ্যা ৰেখাত আঁকিলেও হ'ব, অলপ বেলেগ বেলেগ ধৰণে আঁকিব লাগিব। তাতকে তোমালোকে বেছি ভাল তিনিটা বেলেগ বেলেগকে লোৱা, সময়ো যাব কিন্তু তিনিটা বেলেগ বেলেগকে আঁকিব লাগিলে সময় বহুত লাগিব। ইয়াতে আমি বিয়োগ কৈছে যিহেতু আমি কি কৰিম এতিয়া, ওলোটাকে যাম। বিয়োগ কৰা বুলি ক'লে আমি উল্টাকে যাম, উল্টাকে যাই ক'ত আহি পাওঁ আমি সেইটো ষোল্ল আছিল। এতিয়া আমি কি কৰিব লাগে, 16ৰ পৰা 8 বিয়োগ কৰিব লাগে। প্ৰথমতে 16 লোৱা, তাৰ পৰা 8 ঘৰ বিয়োগ কৰা। 8 ঘৰৰ উল্টাকে 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ, 8 ঘৰ। আমি ক'ত আহি পালো, 16ৰ পৰা যদি 8 বিয়োগ কৰোঁ আমি 8 পাম, পালো। তাৰপিছত প্ৰথমতেতো এইটো মই ভালকে 16ৰ পৰা 8 বিয়োগ কৰিলো, 8 পালো। তাৰপিছত 13ৰ পৰা 10 বিয়োগ কৰিব লাগে। অ'কে, 13 লোৱা, 10 ঘৰ বিয়োগ কৰা। 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ, 8 ঘৰ, 9 ঘৰ, 10 ঘৰ। আমি 3ৰ ঘৰত আহি পালো, মানে কি 13ৰ পৰা যদি আমি 10 বিয়োগ কৰোঁ কিমান পাম, আমি 3 পাম। তাৰপিছত আমি যদি আহোঁ এইটোত 9ৰ পৰা 9 বিয়োগ কৰিব লাগে। অ'কে, 9ৰ পৰা 9 ঘৰ, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ, 8 ঘৰ, 9 ঘৰ। আমি ক'ত আহি পাইছোঁ, শূন্যত আহি পাইছোঁ, মানে 9ৰ পৰা আমি এনেও শূন্যই পাম। সেইটোৰ কথা কৈছে, এইখিনিলৈকে হ'ল। তাৰপিছত তোমালোকে যেতিয়া লিখিবা ভিডিঅ'টো বন্ধ কৰিবা, বন্ধ কৰি লিখি ল'বা, তাৰপিছত প্লে কৰি দিবা। আহোঁ তাৰ পিছৰটোত, ইয়াতে এটা বস্তু কি হয়, পটককে মানে কি ডিজিটেল বৰ্ডত হ'লে এইটোৱে ভাল, পটককৈ আমি কি কৰোঁ বেলেগৰ পৰা উঠাই আনি বহুৱাই দিব পাৰোঁ, সেইকাৰণে সোনকালে হয়। ঠিক আছে, আৰু ডিজিটেল বৰ্ডত এটা ভাল ইণ্টাৰনেট কানেকশ্যন থাকে, কোনো বস্তু তোমাক দেখুৱাব লাগে আমি অফলাইন বৰ্ড হ'লে অলপ দিগদাৰ হয়, কাৰণ বৰ্ড চক পেঞ্চিল দি তুমি ছবি আঁকিব পাৰিবতো লাগিব, এনেকুৱা ধৰণে যিটো তুমি চিনি পোৱা। ঠিক আছে, ইয়াতে আমাক কি কৈছে, 4ৰ লগত 3 পূৰণ কৰিছে, মানে 4কে কেইবাৰ, 4ৰ লগত 3 বাৰ জপিয়াব লাগে, 4 হয়নে? 0ৰ পৰা যাম, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 4 বাৰকৈ মানে 4লৈকে আহিলো, একবাৰ জপিয়ালো, তাৰমানে ইয়াৰ পৰা একবাৰ জপিয়ালো, তাৰপিছত আৰু একবাৰ 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 8ৰ ঘৰত আহি পাম, এইটো 2বাৰ, 8ৰ ঘৰ আহিলে আমি 2বাৰ জপিয়াব, অলপ উল্টা হ'ল। আৰু একবাৰ জপিয়াব আছে, মানে 3বাৰ জপিয়াব লাগিব ন। 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, মানে 12লৈকে আহিব। 8ৰ পৰা জপিয়াওতে কলৈকে পালো, 12লৈকে পালো। আমাৰ এইটো 0ৰ পৰা আৰম্ভ কৰি এইটো, মানে 4ৰ লগত যদি আমি 3 পূৰণ কৰোঁ কিমান পাম, 12 পাম। মানে একবাৰ, 2বাৰ, 3বাৰ, আমি প্ৰথম ভিডিঅ'ত এইটো চেপ্টাৰৰ প্ৰথম ভিডিঅ'ত কৈছিলোঁ সংখ্যা ৰেখাত, মানে অনুশীলনীটোৰ আগতে কৈছিলোঁ আৰু সংখ্যা ৰেখাত কি ধৰণে আমি কামটো কৰিব লাগে।
এইটো হ'ল 4 3 গুণে 12। এতিয়া আমি আহোঁ 6 4 গুণে 24, মানে 6 6 কৈ 4 ঘৰ জপিয়াব লাগিব, 6 ঘৰকৈ যাব লাগিব। 6 ঘৰকৈ যাব লাগিলে 0 পৰা আৰম্ভ কৰি ইয়াতে 1 ঘৰ আহিব, হয়নে? 6 পৰা আৰু 12 লৈকে 2 ঘৰ আহিব, কাৰণ ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰে পালো ন, সেইটোৱে। তাৰপিছত 12 লগত 6 যোগ কৰিলে কিমান পাওঁ? 18। তাৰমানে কি আৰু একবাৰ জপিয়াব লাগিব 18, 18 লৈকে। তাৰপিছত আৰু 1 ঘৰ জপিয়াব লাগিব 18, 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ, একদম মূৰলৈকে আহি পাব। তো মূৰলৈকে হিচাপে কৰি দিওঁ, কি আছে আমাৰ ইয়াতে ধৰা বোলে 21 হ'ব 22, 23 হ'ব 24, ইয়াতে হ'ব 24, 21 ইয়াতে 22, ইয়াতে হ'ব 23, ঠিক আছে। তো ইয়াতে আৰু 4 মানে 6 ঘৰ জপিয়াব লাগে। ইয়াৰ পৰা আৰু 6 ঘৰ জপিয়াব লাগিলে 24 লৈকে আহি পাম, মানে 24 আহি পালো 0 পৰা। তেনেহ'লে 6 4 গুণে কিমান? 24, মানে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ জপিছো, হয়নে? 6 ৰ লগত 4 পূৰণ থকা মানে 6 6 কৈ কেই ঘৰ জপিয়াব লাগিব? 4 ঘৰ জপিয়াব লাগিব। 4 ঘৰ জপিয়ালো, ইয়াতে আমি পাই গলো। এইটো তাৰ পিছৰটো কি আছে? 9 9 কৈ 2 বাৰ জপিয়াব লাগে, 9 ঘৰকৈ 2 বাৰ জপিয়াব লাগিব। এই 1 পৰা ডাইৰেক্ট 9 ঘৰলৈ যাম, 1 ঘৰ, ইয়ালৈকে আহিলো। তাৰপিছত আৰু 9 লগত 18 হ'ব ন, এতিয়া এইটোলৈকে আহি পালো, মানে কি 18টো মই তলত লিখি দিছো, নহ'লে দিগদাৰ হৈ যায়। এতিয়া আমাৰ এইটো হ'ব 18। আমি 0 পৰা 18 লৈকে গ'লো, মানে কি 9 লগত যদি মই 2 পূৰণ কৰো কিমান পাম? আমি 18 পাম। ধুনীয়া কথা ইয়াতে আছে। তাৰপিছত আৰু এটা আছে লাষ্ট, এইটো হৰণ। হৰণ মানে বিয়োগৰ দৰেই উল্টা উল্টা আহিব, ঠিক আছে, উল্টাকে আহি যাব। ইয়াতে 35 লৈকে আছে, তো নাম্বাৰ লাইনটো অলপ টানিব লাগিব। লৈকে যদি টানিব লাগে, তেতিয়াহ'লে আমি নাম্বাৰ লাইন নতুন বনাই লোৱাই ভাল, হয়নে? বাকীকেইটা 20 20 আছে, তো 20 20 থাকিলে আমি ইয়াৰ পৰা দুটা কপি কৰি লৈ পাৰিম। এই লৈ গৈ আছো, একেবাৰে কামটো শেষ হৈ যাব। যদি মই লওঁ 0 1 2 3 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15, তাৰপিছত এনেকুৱাকৈ আহিব এইটো 16 17 18
মানে ইয়াতে হায়েষ্ট নাম্বাৰ কিমান 35 আছে, আমি 35 লিখি দিম। তেতিয়াহে অলপ মিলাব সুবিধা হ'ব। 10, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30, তাৰপিছত ইফালে 31, 32, 33, 34, 35. ওকে, তো প্ৰথমটো কি আছে 24ৰ পৰা 6 মানে হৰণ কৰিব লাগে, 6 ঘৰকৈ যাব লাগে। মানে আমাক কি কৈছে 6ৰে যদি 24ক হৰণ কৰোঁ 6 4 গুণ পাম, হয় না? 6 4 গুণে 24 শূন্য পাম। তাৰমানে 6 ঘৰকৈ আমি উল্টাকৈ আহিব লাগে, 24 বাৰ পাব লাগিবতো। তো 24ৰ পৰা 6 ঘৰকৈ জপিয়াব লাগিব। কেইবাৰ আহিব পাৰোঁ আমি চাওঁ, মানে 6 4 গুণ 24 শূন্যলৈকে। ঠিক আছে, তেনেহ'লে প্ৰথমটো আমাৰ উল্টা হ'ল নেকি? উল্টা হৈছে মানে এইটো 22, এইটো 23, এইটো হ'ব 24। তো মাজৰটো মই লৈছোঁ, ঠিক আছে। ইয়াতে 24 হৰণ 6 সমান কিমান হ'ব? 4 আহিব লাগে, 4 ঘৰ জপিয়াই পাৰ হ'ব লাগে। তো 24 মই গ'ল দিছোঁ 6 কৈ, নে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ, মানে 18 ঘৰলৈকে প্ৰথম আহিব লাগিব। সেই আমি 18 ঘৰলৈকে প্ৰথম আহিলোঁ, তাৰ পৰা তলেদি আনিছোঁ বাৰু 18 ঘৰলৈকে একবাৰ কৰি দি লৈ আহোঁ, তলেদি তাক পচন্দ হোৱা নাই সেইকাৰণে একবাৰ হ'ল। ইয়াতে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ, মানে কি আৰু 1 ঘৰ আহিলোঁ, কলৈকে আহি পাইছিলোঁ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 12লৈকে আহি পাইছিলোঁ ন। নহ'লে ইয়াৰ পৰা আমি কি কৰিম 12লৈকে আহিম। তাৰপিছত আৰু 6 ঘৰ হ'লে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ, মানে 6লৈকে আহি পাম। হৈ গ'ল নিজে মোচা। তাৰপিছত আৰু 6 ঘৰে আছে নি ইয়াতে, শুনি চাবা 6 ঘৰে আছে মোৰ মতে, মানে শূন্য পালোঁ, উল্টাকে আহিছোঁ, এইটো হৈ গ'ল। তাৰপিছত 20ৰ পৰা মানে 20ক 4ৰে হৰণ কৰিব লাগে। অ'কে, 20 লোৱা, ইয়াতে 20 আছে, মই 20টো লৈছোঁ, 4 4কে হৰণ কৰিব লাগে। তেনেহ'লে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ, মানে 16লৈকে আহি পাব, হয়নে নাই? মই লওঁ 16লৈকে আহিলে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ, মানে 12লৈকে আহিব তেতিয়া। তাৰপিছত 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ, মানে কি 8লৈকে আহি পাব। তাৰপিছত 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ, 4লৈকে আহি পাব। তাৰপিছত 0লৈকে আহি পাব। এইটো হৈ গ'ল, মানে 20ৰ পৰা 0লৈকে পাওঁতে কেই ঘৰ জপিয়ালোঁ? 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ জপিয়ালোঁ, হয়নে? 4ৰে 20ক হৰণ কৰিলে আমি 5এই পাম, নে নাই? সেইটোৱে কৈছে, সেইকাৰণে মই তলত নাম্বাৰটোও লিখি দি আছোঁ, যাতে তোমালোকৰ সুবিধা হয় আৰু। নে 20 হৰণ 4 সমান 5 হ'ব, মানে 20ক যদি আমি 4ৰে হৰণ কৰোঁ 4 5 গুণে 20 পাওঁ। সেইটোৱে কৈছে কেই ঘৰ জপিয়ালোঁ? 5 ঘৰ জপিয়াই আহিলোঁ উল্টাকে। এই যে 0লৈকে আহিব লাগে আৰু সেইটোৱে কৈছে। 35ৰ পৰা 5 ঘৰকে জপিয়াই, মানে 5ৰে হৰণ কৰিব লাগে যিহেতু 5 ঘৰকৈ জপিয়াই আহিব লাগিব। ঠিক আছে, আমি সেইটোও কৰি ল'ম। 35 ইয়াৰ পৰা আমি 5 ঘৰকৈ আহিব লাগে। তো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ, মানে 30ৰ ঘৰলৈকে প্ৰথম আহি পাম। তাৰপিছত হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ, 25লৈকে আহিম। তাৰপিছত 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ, 20ৰ ঘৰলৈকে আহি পাম। 20ৰ পৰা 15 ঘৰত আহি পাম নেকি?
5 ঘৰ যোগ দিলে হয়নে শুনাচোন 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ ঠিকে আছে তাৰপিছত 10ৰ ঘৰত আহি পাম 5 ঘৰ কমি আহিলে তাৰপিছত 5ৰ ঘৰত আহি পাম 5 ঘৰকে কমি আহিলে তাৰপিছত 0ৰ ঘৰত আহি পাম 5 ঘৰ কমিব হয় হনা কেই ঘৰ জপিয়ালো 7 ঘৰ জপিয়াব লাগিব তেতিয়াহে হ'ব কি হ'ব 1 ঘৰ এইটো চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ জপিয়ালো এতিয়া তাৰমানে 35ক যদি 5ৰে হৰণ কৰো কিমান পাম 7 পাম এই অংক নাজানিলে চিধা চিধি হিচাপটো জানিয়ে আছো হয়নে নাই তেতিয়াহ'লে ইয়াতে কি লিখিম 35 হৰণ 5 সমান 7 আমাৰ 5 নম্বৰটো হৈ গ'ল আমি আহোঁ এতিয়া 6 নম্বৰ কি কৈছে আমি সেইটো চাওঁ তাৰপিছত বাকীখিনি চাম 18ক 4ৰে সম্পূৰ্ণকৈ হৰণ যাবৰ কাৰণে 18ৰ লগত কি ক্ষুদ্ৰটো মানে সৰু পূৰ্ণ সংখ্যা যোগ দিব লাগিব সংখ্যা ৰেখাৰ সহায়ত দেখুওৱা ওকে সংখ্যা ৰেখাৰ সহায়ত দেখুৱাব লাগে সংখ্যা ৰেখা প্ৰথমতে আমি কি কৰিব লাগে টানিব লাগে তেতিয়াহ'লে প্ৰথমতে মই ওপৰৰ পৰা এটা লৈ আহি আছো বাৰে বাৰেনো কি টানি থাকিবা হয় না তোমালোকে কিন্তু বহীত টানিবই লাগিব নহ'লে ইমান দূৰ ডিজিটেল বৰ্ড কাৰণেহে সোনকালে হৈছে নে নাই এতিয়া চোৱা আমি যদি নাম্বাৰ লাইনৰ সংখ্যা ৰেখাৰ সহায়ত দেখুৱাবই লাগে তো প্ৰথমতে কি কৈছে 18ক 4ৰে হৰণ যাবৰ বাবে ন 18ক 4ৰে সম্পূৰ্ণকৈ হৰণ যাব তেতিয়াহ'লে তুমি 18 লোৱা 4 ঘৰকৈ আহা ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ইয়াতে 1 ঘৰ হ'ল 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ইয়াতেও আহিলে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ইয়াতেও আহিলে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ইয়াতেও আহিলে 1 ঘৰ 2 ঘৰ আৰু কেই ঘৰ লাগে 2 ঘৰ লাগে না নাই 1 ঘৰ 2 ঘৰ আৰু 2 ঘৰ লগা হৈছে এনেকে হয়নে কি কৰিব লাগিব 18ক 4ৰে সম্পূৰ্ণকৈ হৰণ যাবৰ কাৰণে 18ৰ লগত কি ক্ষুদ্ৰতম পূৰ্ণ সংখ্যা যোগ দিব লাগিব 2 আমি কি গম পালো কেই ঘৰ কম পৰি আছে ইয়াতে 2 ঘৰ কম পৰি আছে না নাই ইয়াতে যদি মই দেখুৱাব যাওঁ ইয়াতে চোৱা 1 ঘৰ 2 ঘৰ আৰু কিমান ঘৰ কম পৰি আছে 2 ঘৰ কম পৰি আছে তো 2 ঘৰ যদি কম পৰি আছে তেনেহ'লে আমি কি কৰিব লাগিব 2 যোগ কৰিব লাগিব তেতিয়াহ'লে এইটো হৈ যাব মই কি কৰি আছো এতিয়া ভালকে যদি দিওঁ মানে 18ক যদি দিওঁ 4 ঘৰ কৈ দিছে ন 1 2 3 4 14 লৈকে 1 ঘৰ 1 2 3 4 10লৈকে আহিব আৰু 1 ঘৰ 1 2 3 4 6লৈকে আহিব তাৰপিছত 1 2 3 4 2 লৈকে আহিব তাৰপিছতো আৰু কমা নাই মানে আৰুতো নাই এইফালে 4 ঘৰ নাযায় হয়নে নাই তো 4 ঘৰ যদি নাযায় 2 ঘৰ গৈছে আৰু কেই ঘৰ লাগে 2 ঘৰ লাগে তো সেই 2 ঘৰটো আমি কি কৰিব লাগিব এতিয়া আনিব লাগিব তে 2 ঘৰ ইয়াতে তোমাৰ কি হৈছে 2 ঘৰ বেছি হৈছে তো আৰু 2ৰ লগত আৰু 2 যোগ কৰিলেহে তুমি 4 পাবা 4ৰে সম্পূৰ্ণকৈ হৰণ যাবৰ কাৰণে আৰু কি লাগিব 2 যোগ দিব লাগিব মই এইটো বেলেগ মাৰ্কিং কৰিছো ইয়াতে এটা মাৰ্কিং বেলেগকে দিলো
দিলে আমাৰ ইয়াৰলৈকে যদি আহিব লাগে 2 ঘৰ, তেনেহ'লে তলত কি লিখিবা? তলত লিখিব লাগিব যে হৰক 4ৰে সম্পূৰ্ণকৈ হৰণ যাবৰ বাবে এইটো নিলিখি ডাইৰেক্ট লিখা 18ৰ লগত 2 যোগ কৰিলে 18ৰ লগত 2 যোগ কৰিলে সংখ্যাটো সম্পূৰ্ণকৈ কৰিলে সংখ্যাটো 4ৰে হৰণ যাব। সম্পূৰ্ণকৈ হৰণ যাব দিলেও হ'ব, 4ৰে সম্পূৰ্ণকৈ হৰণ যাব। ঠিক আছে, এইখিনি হ'ল 6 নম্বৰলৈকে। আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰো, বাকীখিনি আমি পিছৰ ভিডিঅ'টো আলোচনা কৰিম। ঠিক আছে, তো আজিলৈ বিদায় লৈছো এইখিনিতেই। ধন্যবাদ।